বিশ্বাস কৰক ইজৰাইল আৰু ফিলিষ্টাইনৰ মাজৰ যুদ্ধত এই ইংৰাজসকলৰ হাত আছে। 1914 চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফিলিষ্টাইন অটোমান সাম্ৰাজ্যৰ নিয়ন্ত্ৰণত আছিল। অটোমানসকল তুৰ্কী আছিল, কিন্তু তাত বাস কৰা লোকসকল আৰব আছিল। গতিকে তাত বাস কৰা আৰব লোকসকলে অটোমান সাম্ৰাজ্যৰ পৰা স্বাধীনতা পাবৰ কাৰণে তেওঁলোকে সংগ্ৰাম তাত চলাইছিল আৰু এই সুযোগৰ সুবিধা লৈছিল ব্ৰিটিছসকলে। তেওঁলোকে সকলো আৰবক প্ৰতিশ্ৰুতি দি ক'লে যে অটোমানৰ বিৰুদ্ধে আমাক সমৰ্থন কৰক, আমি আপোনালোকক স্বাধীনতা দিম, য'ত ফিলিষ্টাইনো অন্তৰ্ভুক্ত হ'ব। এই সময়ত ইউৰোপতো জায়নিছ আন্দোলন চলি আছিল। ব্ৰিটিছসকলে ইহুদীসকলক নিজৰ পক্ষত পাবলৈ তেওঁলোককো প্ৰতিশ্ৰুতি দিছিল যে ইজৰাইলৰ পবিত্ৰ ভূমি এই ফিলিষ্টাইনৰ মাটিতে গঢ়ি তুলিব। তাৰপিছত বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত অটোমান সাম্ৰাজ্য ভাগি পৰিলে আৰু ইহুদীসকল ফিলিষ্টাইনলৈ লাহে লাহে আহি বসতি স্থাপন কৰিবলৈ ধৰিলে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপৰ প্ৰায় সকলো ইহুদী ফিলিষ্টাইনলৈ আহিল, ফলত ফিলিষ্টাইনীসকলৰ সৈতে তেওঁলোকৰ সংঘাত আৰম্ভ হ'ল। তাৰপিছত 1947 চনত ৰাষ্ট্ৰসংঘই তাত সীমা নিৰ্ধাৰণ কৰি দুখন দেশ গঠন কৰিলে, ইজৰাইল আৰু ফিলিষ্টাইন। আৰু এই দুটা দেশ গঠন কৰাৰ পাছৰ পৰাই এই দুয়োখন দেশৰ মাজত সংঘাত নৰল আৰু আজিলৈকে চলিয়ে আছে।